নমস্কাৰ, আজি আহিছো ২ নং কাকি চাৰিআলি আৰু ইয়াত হৈ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ৩২ সংখ্যক কেন্দ্ৰীয় শিশু যুৱ আৰু আই মাতৃ সমাৰোহ। বলক ভিতৰলৈ যাওঁ আৰু ভিতৰৰ যি এক সুন্দৰ এক পৰিৱেশ, সেই পৰিৱেশ চাওঁ। ইয়াত ধুনীয়াকৈ গ্ৰন্থ বিপণীও আহিছে আৰু গ্ৰন্থ বিপণী ইয়াত সুন্দৰভাৱে লিখা আছে যে কোনোবাই যদি ইয়াৰ পৰা ১০০ টকাৰ পৰা ৪৯৯ টকাৰ ভিতৰত যদি ইয়াৰ কোনোবাই যদি গ্ৰন্থ ক্ৰয় কৰে তেতিয়াহ'লে 10% ৰেহাই দিব আৰু ৫০০ টকাৰ পৰা যদি আৰু অধিক গ্ৰন্থ কোনোবাই ক্ৰয় কৰে তেতিয়াহ'লে 20% ইয়াত ৰেহাই পাব বুলি ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ইয়াত গ্ৰন্থ বিপণন যিটো শাখা সেই শাখাই ইয়াতে কৰিছে আৰু ইয়াত বিভিন্ন ধৰণৰ গ্ৰন্থ আছে। চাই লওক কি গ্ৰন্থ আছে, বিভিন্ন ধৰণৰ গ্ৰন্থ আছে। আপোনালোকে যদি আহে ইয়াতে বিভিন্ন গ্ৰন্থ আপোনালোকে পাই যাব। গ্ৰন্থ আহিছে ইয়াত আৰু অলৰেডি ইয়াত কিছুমান কিতাপ এতিয়াও গ্ৰন্থবিলাক এতিয়া খুলি থকাহে হৈছে, যিহেতু তিনিদিনীয়া কাৰ্যসূচী ৭, ৮ আৰু ৯ তাৰিখৰ ভিতৰত এই কাৰ্যসূচী মানে চলি থাকিব। গতিকে ইয়াত খুব সুন্দৰভাৱে ইয়াতে চাওক, খুব সুন্দৰভাৱে ইয়াতে পেপাৰ আছে। মণিকাঞ্চন যি পেপাৰ, সেই পেপাৰ ইয়াত প্ৰকাশন শাখা সমিতিৰ ইয়াতে খুব সুন্দৰ ইয়াত এক বিপণন খোলা দেখা গৈছে আৰু বহুতখিনি এতিয়াও খালী আছে। কাৰণ এইটো কাৰণে খালী আছে যে বহুত এতিয়াও আহি আছে আৰু আজি সন্ধিয়াৰ আগত হয়তো বহুত আজি ইয়াতে গোট খাবহি আৰু গোট খোৱাৰ পিছতে তেওঁলোকে ইয়াতে প্ৰশাসন আছে, বিভিন্ন হেৰিৰ কাৰণে ইয়াতে প্ৰশাসনৰ এক সুন্দৰভাৱে ইয়াত কাৰ্যালয় তেওঁলোকে খুলি দিছে। যিহেতু বহুত ডাঙৰ এটা অনুষ্ঠান, যিহেতু ইয়াতে প্ৰায় লাখ লাখ মানুহ, হোজাই জিলাৰ লাখ লাখ মানুহ যিহেতু ইয়াতে সমাগত হ'বহি, গতিকে ইয়াতে খুব সুন্দৰ এক তেওঁলোকে প্ৰশাসনিক ব্যৱস্থাৰ লগতে খুব সুন্দৰ এক খোৱাৰ ব্যৱস্থাও কৰিছে তেওঁলোকে। ইয়াতে সুন্দৰভাৱে ভোজনালয় তেওঁলোকে প্ৰায় ধৰি লওক ২,০০০ মানুহে একেলগে ধৰি খাব পৰাকৈ সুন্দৰভাৱে ইয়াতে এক ব্যৱস্থা কৰি তোলা হৈছে। আই মাতৃসকল তথা ভক্তসকলক ইয়াতে খোৱাৰ ব্যৱস্থা কৰা হৈছে। ধন্যবাদ পুষ্পদা। ভক্তি ট্ৰেভেলিং, হয়, যিহেতু শংকৰদেৱ সংঘৰ ইয়াতে কেন্দ্ৰীয় শিশু আৰু যুৱ আই মাতৃ সমাৰোহ আহি আপোনাৰ পৰা এই বহুমূলীয়া গ্ৰন্থখন পালোঁ। ইয়াত কি আছে আচলতে? কৃষ্ণ জয়গুৰু শংকৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয়, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক আৰু সাহিত্যিক সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতি বছৰৰ দৰে এইবাৰ ৩২ সংখ্যক কেন্দ্ৰীয় শিশু যুৱ আৰু আই মাতৃ সমাৰোহ আমাৰ হোজাই জিলাৰ অন্তৰ্গত কাকি ২-৩ত মতিয়াম বৰা সমন্বয় ক্ষেত্ৰত ৩২ সংখ্যক কেন্দ্ৰীয় শিশু যুৱ আৰু আই মাতৃ কল্যাণ সমাৰোহ অনুষ্ঠিত কৰিছে। এই অনুষ্ঠানটোৰ যি সমগ্ৰ স্মৃতি বা আধ্যাত্মিক যি সমন্বয়, এই গোটেইখিনি সংৰক্ষিত কৰিবৰ কাৰণে এখন স্মৃতি গ্ৰন্থ প্ৰকাশৰ দিহা কৰিছিল। তাৰ ফলশ্ৰুতিত আজি ভক্তি ত্ৰিবেণী শীৰ্ষক নামাকৰণে এখন স্মৃতি গ্ৰন্থ প্ৰকাশিত হৈছে। ভক্তি ত্ৰিবেণী অৰ্থাৎ শিশু, যুৱ আৰু আই মাতৃসকলৰ এক ভক্তি আৰু আধ্যাত্মিক সংগমস্থলী, ইয়াৰ নামটোৰ তাৎপৰ্য। আৰু এইখন গ্ৰন্থ মুঠ ২৮৪ পৃষ্ঠাৰ এখন গ্ৰন্থ। বহুকেইটা বহুমূলীয়া গ্ৰন্থ প্ৰবন্ধ আহিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শাখাৰ বহুসকল আই মাতৃ বাপসকলে লিখিছে আৰু এই গ্ৰন্থখন পঢ়ি পাঠক সমাজে যথেষ্ট উপকৃত হ'ব বুলি মই ভাবোঁ আৰু সকলোৱে পঢ়িবৰ বাবে মই অনুৰোধ জনাইছোঁ। এই গ্ৰন্থখন আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি গ্ৰন্থ বিপণন কেন্দ্ৰ আছে ইয়াতে উপলব্ধ আছে। এই 3 দিন ইয়াতে উপলব্ধ হ'ব। তাৰো বাহিৰেও আমাৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত যি গ্ৰন্থমেলা আছে সেই গ্ৰন্থমেলাতো এই গ্ৰন্থখন পাব। কাইলৈ আমাৰ হেৰি আছে, সাংস্কৃতিক শোভাযাত্ৰা আছে ৰাতিপুৱা আপোনাৰ 9 বজাত ধৰ্মধ্বজা উত্তোলন হ'ব। তাৰপিছতে আমাৰ পদাধিকাৰ প্ৰভু জনাই ভাষণ দিয়াৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব। তাৰ পিছদিনাখন মুকলি মঞ্চ আমাৰ ছাৰসকলক নিমন্ত্ৰণ দিয়া হৈছে। কৃষ্ণ 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 কওকচোন দুআষাৰ।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৩২ সংখ্যক কেন্দ্ৰীয় শিশু যুৱ আই মাতৃ সমাৰোহ অনুষ্ঠিত কৰা হৈছে। আজিৰ পৰা ৩দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। আমাৰ হোজাই জিলা শাখা এটি সৰু শাখা। অসমৰ ৫৪খন জিলা শাখাৰ পৰা অহা ভকত বৈষ্ণৱক আমি যিমানখিনি পাৰিছোঁ আদৰণি জনাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে যিমানখিনি সা সুবিধা দিব পাৰোঁ দিয়া হৈছে। এইবাৰ আন কেইবছৰতকৈ এটা ব্যতিক্ৰম, ৫টা মঞ্চত দিনে ৰাতিয়ে প্ৰতিযোগিতা অনুষ্ঠিত হৈ থাকিব। সাহিত্য আৰু সংস্কৃতি বিষয়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ থাকিব। আমি সমস্ত হোজাই জিলাবাসীয়ে এই সমাৰোহভাগীৰ জৰিয়তে অসমৰ ভকত বৈষ্ণৱ সমস্তক আদৰণি জনাইছোঁ, সেৱা শুশ্ৰূষা কৰিবলৈ সুবিধা পাইছোঁ। সেইটো আমাৰ পৰম সৌভাগ্য আৰু এই অনুষ্ঠান ভাগত সকলোৱে সহযোগিতা কৰিছে।